নমস্কাৰ আজি মই পুনৰ এটা নতুন ভিডিঅ' লৈ এমজন গগৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আহি থাকোঁতে আমাৰ ভণ্টি এজনীৰ ঘৰলৈ মই আহিলোঁ ফুৰিবলৈ। গতিকে ভণ্টিজনীৰ ঘৰত ভাগিন এগৰাকীক মই লগ পালোঁ। গতিকে ভাগিনটি মই আজি প্ৰতিভাসমূহ দিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে এই ভাগিনটি আমাৰ ভাগিনৰ কিনো প্ৰতিভা লুকাই আছে সেই প্ৰতিভাবোৰ আপোনাসকলে চাবলৈ পাব। আৰু ভিডিঅ'টো কিন্তু অকণো স্কিপ নকৰাকৈ চাব দেই। কিনো গাব শুনক। প্ৰথমতে আমি নামটো সুধি লওঁ, নামটো কেনেকৈনো কয়, আৰু গাঁওখনৰ নামটো সুধিম, জিলাখনৰ নামটো সুধিম দেই। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰীমতী গৰিমা বৰা। গৰিমা বৰা ন? কোন শ্ৰেণীত পঢ়ি আছা? মই তৃতীয় শ্ৰেণীত পঢ়ি আছোঁ। তৃতীয় শ্ৰেণীত? বৰ ধুনীয়া দেই। তৃতীয় শ্ৰেণীত পঢ়ি আছে তাই। আৰু তুমি এনেই গান গাব জানা নহয়? গান গাব জানো। কি গান গাবা? সৰগত জিলিকে। দিহা নাম ন? নাম গাবা এতিয়া। ঠিক আছে, প্ৰথমে দিহা নামটো আগবঢ়াই লোৱা, গাই লোৱা। সৰগতো জিলিকে হিন্দৰ মিৰাঙঠি, আকাশত জিলিকে জোন, মৈততি জিলিকে কুসুম্বৰ পুত্ৰ, শ্ৰীমন্ত শংকৰৰ গুৰু, শুনাতে হুৱগা চৰা ধুন দেৱে, আহিলে বৈকুণ্ঠৰ ধান, শব্দ বৈকুণ্ঠ দে শিকাখন সাজিলে, তাতে বহি গিলোৱা নাই, সৰগতো জিলিকে হিন্দৰ মিৰাঙঠি, আকাশত জিলিকে জোন, বৈততে জিলিকে কুসুম্বৰ পুত্ৰ, শ্ৰীমন্ত শংকৰ গুৰু, শ্ৰীমন্ত শংকৰ গুৰু। সুন্দৰ। আমি এই খেলকে শুনিছোঁ। প্ৰথমতে ইমানটোৱে আমি আৰম্ভ কৰিম। গতিকে ইমান ধুনীয়া নামশাৰীয়ে আৰম্ভ কৰিলে এই কণমানি শিশুটিয়ে, আপোনালোকে দেখিলে। তো আপোনালোকে কেনেকুৱা পালে আপোনালোকে কিন্তু কমেণ্ট কৰি কিন্তু জনাবলৈ নাপাহৰিব। আৰু এই কণমানিটোলৈ যদি মৰম লাগে আপোনালোকে ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিব। ইয়াৰ পিছতে আকৌ পুনৰ আমি গীতৰ মাজলৈ যাওঁ। আৰুনো কিনো জানে আমি সুধোঁ আহকচোন। প্ৰথমতে তুমি কোন ক্লাছত পঢ়ি আছা বুলি ক'লা? মই তৃতীয় শ্ৰেণীত পঢ়ি আছোঁ। তৃতীয় শ্ৰেণীত পঢ়ি আছে। তৃতীয় শ্ৰেণীত পঢ়ি থকা এগৰাকী কণমানি, তোমাৰ নামটো কি হ'লে? শ্ৰীমতী গৰিমা বৰা। গৰিমা বৰাই এতিয়া আমাক কবিতা এটা আবৃত্তি কৰিব পাৰিবা নাই? পাৰিম। কবিতা এটা আবৃত্তি কৰা তুমি। বিষ্ণুপ্ৰসাদ ৰাভা লিখা কবিতা ভূতফুৱালি, কবি কালি বিষ্ণুপ্ৰসাদ ৰাভা। মা মই সপোনত দেখিলোঁ দুটা ভূতৰ পোৱালি, নাজিলিকা চকুটিলিকা, টিলিকা টিলিকা পিটিকা পাতিকা যখিনী ছোৱালী, এটা কলা এটা বগা নাঙৰ পিঙৰ ভূত, কথা পাতে তাকুত কুট কুট, সিটোৱে মান নাজুকাৰি কৰে ধুত। নমস্কাৰ। শেষেই হ'ল নি? সেইখিনিৰ পৰা শেষেই হ'ল? পটাপট মুখৰ ভিতৰতে গাই দিলে দেই। একদম কোবত, তাৰমানে খুব কোবত গাই দিব পৰা হয় নি? স্কুলত এনেকৈ কোবতে গাই দিয়া নে? গাই দিওঁ, চাই গাব কয় গাই দিওঁ। স্কুলত গান গাইছা নাই? স্কুলত গান গাইছিলোঁ। গাইছা? কি গান গোৱা স্কুলত? স্কুলত গছে গছে গাওঁ। এতিয়া গছে গছে এইটো শুনাই দিব পাৰিবা নাই? পাৰিবা? ঠিক আছে, শুনাই দিয়া। মই জ্যোতি ফকত আগলৈ গাম।
গছে গছে পাতি দিলে ফুলৰে হৰাই কি ৰাম ৰাম ফুলৰে হৰাই ফুলৰে হৰাই আৰু ইয়াৰ বাহিৰে কি জানা এনে নাচিব জানা নাই এনেকৈ কিবা কিবি কৰিব জানা নাই জানো হা জানো কি নাচিব জানা হে কি নাচিব জানা নাম ঢালি ৰচকী আৰু একো নাই ক'ত শিকিছিলা এইটো হে ক'ত শিকিছিলা এইটো হা মোবাইলত শিকিছিলোঁ বেলেগত নাই শিকা বেলেগত নাই শিকা হয় নেকি আৰু সেই ফাংচনত শিকিছিলোঁ আৰু গীত জানা নাই আৰু 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 জানো কি জানা সেই সেই বিহুগীত বিহুগীত জানো কি বিহুগীত জানা গাই দিয়া এটা একদম ধুনীয়া বিহুগীত এটা গাই দিয়া কোনটো জানা নাম ঢালি ৰচকী দিয়া ৰাম ঢালি ৰচকী ৰদতে আঙুলি গোৰ ৰাম ঢালি ৰচকী ৰদতে আঙুলি গোৰ ৰচকীৰে হাৰে ভাজকীয়ে মিলে কৰে যে শুনো আলিকি যে ৰৈ ৰচকীৰে হাৰে ভাজকীয়ে মিলে কৰে যে শুনো আলিকি যে ৰৈ দেতুকা বলিৰে বুলোৱা ভৰিতে কালে কালে বাজে নাচনিলে নতুন জোৰে বিৰি কৰে যে লৰচ লগতে হৰিয়াকি যে মলোহ সুদেই কুঁৱলা সুৰৰে গুৰ ৰাম ঢালি ৰচকী ৰদতে আঙুলিবোৰ ৰাম হ'ব চুটিগা শুনিম আৰু ইয়াৰ পিছতে কথাও পাতিব লাগিব নহয় হয় নাই এতিয়া কথা মানে কি এতিয়া ইমান অকণমানি হৈ আছা হয় নাই ডাঙৰ হোৱাই নাই ইমান অকণমানিতে ইমানখিনি কেনেকৈ জানা তুমি তোমাৰ কিমান বয়স কিমান হৈছে হে তুমি নিজে কৈ দিয়া কাউলো নাচাবা হে 5 বছৰমান হ'ল নেকি 5 বছৰ হ'ল হয় নি ভালকৈ কৈ দিয়া 5 বছৰ বুলি কৈ দিয়া 5 বছৰ হয় নি 5 বছৰমান হৈছে আপোনালোকে দেখিছে ইমান মানে কেনেকুৱা প্ৰতিভা লুকাই আছে বহুত জানে বহুত গীত জানে মানে এনেকুৱা মানে ঘৰতে গাই থাকে কিন্তু অকণমান পাহৰিছে হয় নাই যিবোৰ মানে ভয়ো কৰিছে চাগে ভয়ো লাগিছে চাগে আজি স্কুলৰ ল'ৰাবোৰৰ লগত ধেমালি কৰা নাই খেল খেলা নাই খেলোঁ বৰষাৰ লগত হয় নি কেনেকুৱা খেল খেলা আমি কাবাডী খেলোঁ হে কাবাডী মই কাবাডী জানো খালি দাণ্ডুবাৰী ল'ৰা চব জানো খালি গাই থাকোঁ এতিয়া আকৌ আধুনিক গীত এটা শুনাই দিব পাৰিব নাই চান মাৰি ল'ৰা সেইটো কি গীত আধুনিক গীত নে আধুনিক গীত সেইটো কি গীত ৰাধনী গীত ৰাধনী গীত এটা গাই দিয়া হে ৰাধনী গীতটো গাই দিয়া আকৌ জানুৱাৰী ল'ৰা জালুক বাৰী কৰা চোৰ কৰি নীলা জানামান চকুতে চকুৰা নো কিমানে কথা শুন বুকুতে নিমনি খান কিনো জানা ময়া বুজিনো নোৱাৰা বখলা বখল কৰি গুৰ কাবাডী বুকুতে কাবাডী কাবাডী বুকুতে কাবাডী চেন্দন কাবাডী বুকুতে কাবাডী চাম হৈ যায় মুস্তানাটো হৈ যায় মুস্তানা জাগে জাগে তো দিবানা
কিনো ধৰো আকাশতে উৰে ৰঙা নীলা চিলা ভৰা আকাশতে চৰে বুকুতে চাওঁ জলেলি গাড়ী চলে অথলি পথলি ভকনাথে বাতৰে কিনো যায় ময়া বুজি নোৱাৰা বখলা বখল কৰি গৈ কাবাডী বুকুতে কাবাডী ধন্যবাদ মজা 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 ধুনীয়া মোৰ এই চেনেলটোৰ নাম কি মোৰ চেনেলটোৰ নাম কি বাৰু এম জন গগৈ ভালকৈ কৈ দিয়া মোৰ চেনেলটোৰ নাম কি এম জন গগৈ ৰাইজক কি ক'বা চেনেলটো মোৰ চেনেলটো কি ক'বা মোৰ চেনেলটোৰ বিষয়লৈ ৰাইজক কি ক'বা চেনেল ছাবস্ক্ৰাইব কৰিব লাইক চেনেল কৰিব লাইক 7 কৰিব লাইক 7 চফাই কৰি দিব আপোনালোকে সকলোৱে হয় নাই লাইক 7 চফাই কৰি দিব আকৌ ভালকৈ কৈ দিব লাইক কমেণ্ট কৰিব লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব কি ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব হয় নাই ছাবস্ক্ৰাইব ন আকৌ লাইক 7 কৰি দিব লাইক 7 কৰি দিব সেইটোৱে ঠিক আছে তাৰপৰা হ'ব আমি ইমানতে সামৰিব লাগিব শেষত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ঠিক আছে ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব নে বোলো অকণমান ফুৰিবলৈ আহি বোলো একদম ভিডিঅ' এটা খুব আমনি কৰি থাকে মানে মই আহোঁ নহয় মোক জানে যে মই ভিডিঅ'বোৰ এনেকৈ বনাই থাকোঁ নহ'লে সদায় কৰি থাকিব নহয় আকৌ ভিডিঅ' মমাই মোকো ভিডিঅ' হ'লে নবনায় বেলেগবোৰ বনাই থাকে সেই ছোৱালী উঠাই এনেকৈ কৈ থাকে নহয় সেইটো কাৰণে বোলো ভিডিঅ' এটা বনাই লৈ যাওঁ আজি আৰু বোলো দেই আকৌ ইয়াত ভিডিঅ'টো ভাল ধৰণে কণমানিগৰাকীয়ে চাবলৈ পাব লাগিব আপোনালোকে ভাল কমেণ্ট কিন্তু দিব দেই আৰু শ্বেয়াৰ কৰিব ভিউৱাৰ্ছটো বেছিকৈ বঢ়াই দিব আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক হ'ব আজিলৈ ধন্যবাদ মানে